Hello students, today's topic is on hair color. আমি last video to color wheel and basic law color report kolu তাত তোমালোকক মই কলো যে কি কেনেকুৱা ধৰণৰ colors থাকে যেনে primary colors, secondary colors, tertiary colors, complementary colors, warm colors and cool colors. আজি তাৰ ভিতৰত কোনটো shades complementary পৰে কোনটো shades secondary কোনটো primary পৰে সেই বিষয়ে তোমালোকৰ লগত ডিসকাস কৰা হৈ গল আৰু কোনটো টোন আমি লাইট কৰিব পাৰো কোনটো টোন আমি ডাৰ্ক কৰিব পাৰো সেই তাৰ ওপৰত মই লাষ্ট ভিডিওটো তোমালোকৰ ওপৰত ডিসকাস কৰিছিলো সো আজি ক্লাসটো হৈছে হেয়াৰ কালাৰৰ ওপৰত আমি আমাৰ চুলিৰ কালাৰ বা ক্লায়েন্টৰ চুলিৰ কালাৰ আমি সাকসেসফুলি চেঞ্জ কৰিব পাৰো কিন্তু আমি সদায় এটা কথা মনত ৰাখিব লাগে one should always remember that the hair color should look natural amar hair color to ki hobo lage jetia ami hair color change koru tetia amar ketu khodai dekha natural hobo lage jodi natural nohoy ar ta personality logot suit nokore tetia hole manuhok dekhibole kireba bhauriyar nisina dekha jay hodai ke karone ami jetia fashionally আমি যেটা ফ্যাশনৰ কাৰণে হেয়াৰ কালাৰ চেঞ্জ কৰো সদায় তোমালোকে মন কৰিবা যে তেওঁৰ যিটো প্ৰফেশন আৰু তেওঁৰ যিটো পাৰ্সোনালিটি সেইটোৰ লগত সুট কৰাকৈ আমি হেয়াৰ কালাৰ কৰিব লাগে A perfectly colored hair makes the person's look attractive and positively impacts the personality মই এইমাত্ৰ কলো যদি হেয়াৰ কালাৰটো ভালকৈ কৰাৰ ফলত তেওঁক সুট কৰে সেইটোৱে তেওঁ কি কৰে সৌন্দৰ্য আৰু ব্যক্তিত্বটো ফুটাই তোলে Earlier the entire hair were colored using a single color আগতে কি কৰিছিল আমি গোটেই চুলিখিনি এটা কালাৰে কৰিছিল কিন্তু আজিকালি with the change in fashion trends কি হৈছে লাহে লাহে যেটো fashion trends change হৈছে সেই কাৰণে আমি এটাৰ জায়গাত দুই তিনটা কালাৰ ইউজ কৰিও আমাৰ চুলি কালাৰটো চেঞ্জ কৰিব পাৰো moreover using a single color to highlight few streaks has always gained popularity কিন্তু এটা কথা কি যে আমি হাইলাইটিংৰ কাৰণে কেতিয়াবা এটা সিঙ্গল কালাৰ ইউজ কৰি আমি few streaks কিছুমান streaks আমি যেতিয়া হাইলাইট কৰো সেইটোৱে খুব বেছি পপুলাৰিটি পায় বা দেখাটো ভাল লাগে কিন্তু যদি আমি দুটা কালাৰ ইউজ কৰো কালাৰিংৰ কাৰণে সদায় আমি হাইলাইটিংৰ কাৰণে সদায় মন কৰিব লাগে যে ইটো কালাৰৰ লগত হিটো কালাৰৰ টোনটো ম্যাচ কৰে বা দেখাত ভাল দেখি The hair can be colored using many techniques hair আমি বিভিন্ন ধৰণৰ টেকনিক্স ইউজ কৰি পেলাই কালাৰ কৰিব পাৰো First one is highlighting. Number 2, foil highlighting. Number 3, hair painting. Number 4, frosting etu generally short hair at kora jay frosting to number 5 chunking chunking এই পাঁচটা weight আমি চুলি কালাৰ কৰিব পাৰো তাৰ ভিতৰত আৰু এটা হৈছে global coloring means to color the whole hair আমি যেতিয়া গুটেই চুলিখিনি কালাৰ কৰো তেতিয়া আমি এটো কি বুলি কও গ্লোবাল কালাৰিং বুলি কও now what is highlighting to কি বস্তু in this process the hair is divided into sections কেবাটাও sectionsত আমি চুলিখিনি ভাগ কৰো lighteners are used on these sections to form the streaks such as blonde streaks আমি বহুত ধৰণৰ বেলেগ আমাৰ যিটো আমাৰ যিখন শেড কাট থাকে
আমাৰ এখন শেড কাৰ্ড আহে সেই শেড কাৰ্ডত হাইলাইটিং কালাৰ্ছবিলাক সদায় ডিফাৰেণ্ট হয় সদায় হাইলাইটিং কালাৰ্ছবিলাকৰ শেডছবিলাক ডিফাৰেণ্ট থাকে কিছুমান নাম্বাৰ্ছ থাকে কিছুমান শেডছ থাকে যেনে ব্লণ্ড ফ্লেম ৰেড এছ এনেকুৱা ধৰণৰ কালাৰ্ছবিলাকেদি আমি হাইলাইট কৰোঁ সদায় শেড কাৰ্ডখনত হাইলাইটাৰ্ছ বুলি পেলাই বেলেগে কিছুমান আমি কালাৰ শেডছ দেখিবলৈ পাওঁ Highlighting can be done naturally or artificially. Naturally or artificially দুইটা উপায়েৰে আমি highlighting কৰিব পাৰোঁ The hair which are bleached or lightened using permanent hair color remains the same until new hair grows. সদায় মন কৰিবা যিবিলাক চুলিত আমি কালাৰ কৰোঁ বা ব্লিচ কৰোঁ বা কালাৰ কৰোঁ সেইবিলাক চুলি যেতিয়ালৈকে আমাৰ গুৰিৰ পৰা নতুন চুলি গজি নাহে তেতিয়ালৈকে সেই হেয়াৰৰ কালাৰটো সেম থাকে নতুন চুলি গজি অহাৰ পিছতহে অৰিজিনেল কালাৰত যদি আমাৰ ক্লায়েণ্টৰ চুলি পকিছে যেতিয়া নতুন চুলি গজি আহিব তেতিয়া সেই পকা চুলিটো গুৰিৰ পৰা গ্ৰে হেয়াৰ হিচাপে গজি আহে যিটোক আমি পিছত ৰুট টাচ আপ বুলি কওঁ ক্লায়েণ্টে কেতিয়াবা তোমালোকৰ ওচৰলৈ ৰুট টাচ আপৰ কাৰণে আহিব তেতিয়া তোমালোকে ৰুটত কি কৰিব লাগিব কালাৰটো এপ্লাই কৰিব লাগিব সো যেতিয়ালৈকে চুলিৰ গুৰিৰ পৰা চুলিডাল গজি নাহে তেতিয়ালৈকে তোমাৰ হেয়াৰ কালাৰটো চেঞ্জ নহয় হাইলাইটিং মেক্স দ্য হেয়াৰ লুক ঠিক হাইলাইটিং কৰাৰ ফলত চুলিখিনি কি দেখা যায় ঠিক দেখা যায় therefore people having too low density of hair যিবিলাক মানুহৰ চুলিৰ ডেন্সিটি কম সেইবিলাকক suggested to use this technique আমি সেইবিলাক মানুহক যাৰ ডেন্সিটি কম তাক আমি হাইলাইটিং কৰিবলৈ সাজেষ্ট কৰোঁ so foil highlighting what is foil highlighting এই হাইলাইটিঙত আমি কি কৰোঁ This method uses foil, aluminum foil আমি use কৰোঁ কেইবাটাও sections আমি hairত কৰোঁ তাৰ পিছত color apply কৰি aluminum foilৰ দ্বাৰা আমি wrap কৰোঁ folded with aluminum foil আৰু after 45 minutesৰ পিছত আমি তাৰ ৰিজাল্টটো পাওঁ this is called foil highlighting next one is hair painting is one can use this method to highlight the hair at home কিছুমানে ঘৰত হাইলাইট কৰিবৰ কাৰণে ঘৰত এইটো প্ৰসেস ইউজ কৰিব পাৰে পেইন্ট ব্ৰাছৰ সহায়ত হাইলাইট কৰিব পাৰে ওপৰত চুলিৰ ওপৰত পেইন্ট ব্ৰাছেৰে ব্ৰাছ কৰিব পাৰে তেনেকেও আমি ঘৰত হাইলাইটিং কৰিব পাৰোঁ frosting this is a freehand lightening process এইটো কি হয় used on people on short hair যাৰ চুলি চুটি তেনেকুৱা মানুহৰ মূৰত আমি এই ফ্ৰষ্টিং প্ৰসেসটো ইউজ কৰোঁ চুলিৰ আগৰ চুলিৰ টিপটো কালাৰ কৰিবৰ কাৰণে আমি এই প্ৰসেসটো ইউজ কৰোঁ chunking this method is used to highlight a wider and longer section of the hair as compared to normal highlighting এই chunking processটোত আমি কি কৰোঁ লংগাৰ সেকশন এটা দীঘলীয়া সেকশন আমি হেয়াৰত নৰ্মেল হাইলাইটিঙতকৈ এটা দীঘলীয়া সেকশন আমি হাইলাইট কৰোঁ আৰু সেইটোক আমি চাংকিং বুলি কওঁ ইট ইউজেছ বোথ নেচাৰেল কালাৰ এজ ৱেল এজ আৰ্টিফিচিয়েল কালাৰ নেচাৰেল এণ্ড আৰ্টিফিচিয়েল বোথ কালাৰ্ছ আমি ইউজ কৰি পেলাই চাংকিং কৰিব পাৰোঁ নেক্সট ওৱান ইজ ল' লাইটিং নাও হোৱাট ইজ ল' লাইটিং low lighting it makes the use of darker colors low lighting on ami highlighting on light colors use korisilu to highlight our hairs but in low lighting on ami dark colors use koru as compared to highlighting on ami low colors light shades use korisilu kintu low lighting on ami dark shades use koru dark shades are generally used on the lower portion of the hair amar sulir talar portions to ami ki koru darker shades use koru the process of low lighting is described as follows
wash the hair a day or two prior to coloring. দুদিন বা এদিন আগত আমি চুলিখিনি ধুব লাগে. The cosmetologists are suggested to use a shade which is at least 2-3 shades darker than the original shades of the hair. যিটো ক্লায়েণ্টৰ অৰিজিনেল শ্বেড নেচাৰেল শ্বেড যিটো সেইটোতকৈ 2টা বা 3টা শ্বেড ডাৰ্ক আমি কি কৰিব লাগে লো লাইটিঙৰ কাৰণে ইউজ কৰিব লাগে 2 to 3 darker shades. Section the hair on which low lighting is to be done. যিখিনি জেগাত আমি লো লাইটিং কৰিম ভালকৈ সেকশনিং কৰিব লাগে. If the hair of the client is too long, যদি মানুহগৰাকীৰ চুলিখিনি বা ক্লায়েণ্টৰ চুলিখিনি খুব বেছি দীঘল তেতিয়াহ'লে use pin to separate the upper portion of the hair. আমি upper portion to crown portion to আমি কি কৰিব লাগে separate কৰি pin up কৰি থব লাগে. Apply the color and let it dry. Apply কৰিব লাগে চুলিত আৰু dry হ'বলৈ দিব লাগে. In the last step, wash the hair. Do not use shampoo or conditioner. একেবাৰে শেষত আমি চুলিখিনি wash কৰিব লাগে আৰু conditioner বা shampoo আমি use কৰিব নালাগে. So hair color আমি কি পালো different type of process কেনেকুৱা processor সহায়ত আমি চুলিত hair color কৰিব পাৰো. যদি এটা suitable hair color আমি মানুহ এগৰাকী কৰি দিও তাত তেওঁৰ সৌন্দৰ্য আৰু ব্যক্তিত্বটো ফুটি ওলাই. আমি হাইলাইটিং hair painting, frosting, chunking, low lighting, global coloring ইত্যাদি বিভিন্ন ধৰণৰ উপায়ৰ সহায়ত আমি চুলি কালাৰ কৰিব পাৰো. যেহেতু হেয়াৰ কালাৰিং এটা এতিয়াৰ দিনত এটা সাংঘাতিক ফ্যাশন গতিকে আমি কালাৰ চুজ কৰোতে সদায় এগৰাকী ক্লায়েণ্টৰ প্ৰফেশন আৰু ব্যক্তিত্বটো সোৱাটো খুবেই প্ৰয়োজন. সো তোমালোকক মই আজি হেয়াৰ কালাৰৰ ওপৰত বুজালো. নেক্সট ক্লাছটোত মই তোমালোকক বুজাম how to mix the color and how to do it. Thank you.